মইতো চেলেঞ্জ কৰিবলৈ বিচাৰোঁ যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক। মই চেলেঞ্জ কৰিছোঁ। যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ। চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানেনে মই জানো। চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি। মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে, কিন্তু মোৰ চেলেঞ্জ কেতিয়াও নলয়। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল যে এই জন্মৰ ভিতৰত তেওঁ বৰদোৱা থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক, তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যা সন্মুখত আৰু বৰদোৱা থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, সেইখিনি আপোনালোকে বুজি পায়। মই ভাল পালোঁ যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ, নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল। আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। আজি দিলীপ শইকীয়া এখেতক আমি দেখাই নাপাওঁ। তো পুৰণি বিজেপিবোৰ গ'লেই, অগপ দল গ'লেই, এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে, তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব। বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি, আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হ'ল, তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে, সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে। আজি বিজেপি দলৰ ভিতৰত আজি আপোনালোকে সব বহুত ব্যাপক চৰ্চা। কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়? বহুত মনত সেই শংকা আছিল, প্ৰশ্ন আছিল, আমাক জনাইছিলোঁ, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল, সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলোঁ। কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে, কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে, তেতিয়া বেলেগ বিজেপি বিৰোধী দলৰ ওচৰত যাব পাৰিলেহেঁতেন। যদি বিজেপি বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ ৰাজনৈতিক বিৰোধিতা আছিল, কিবা কাৰণত কংগ্ৰেছত কাম কৰাও ভাল পোৱা নাই, তো বেলেগ বিজেপি বিৰোধী দললৈ যাওক, অফাৰটো আহিছিল। এদিন নৰলে, এদিনৰ পিছত তেওঁ জাম্প মাৰিলে। চাণক্যাই কৈছিল চাম মানে আলোচনা, দাম মানে পইচা, দ্বন্দ্ব মানে লাঠি, ভেদ মানে বিভাজন সৃষ্টি কৰা, আলোচনা, পইচা, লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন। মই ভাবোঁ ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে। কেনেদৰে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আহি গ'ল, অসমৰ ৰাইজে জানিবলৈ বিচাৰে। সেইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, চৰ্চা যে হৈছে, তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মোকে বনাই আছিলে, কিন্তু বাস্তৱ ধুৰন্ধৰ
ভূপেন বৰাহে মুকলি হ'ল আমি সকলোৱে দেখা পাইছোঁ।